নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 13 নম্বৰ পাঠ আমাৰ ঘৰুৱা উৎপাদনৰ চতুৰ্থটি অংশ এই অনুশীলনীৰ অংশটি আলোচনা কৰিম এতিয়া আহাচোন এই অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ কৰো এতিয়া চোৱাচোন ইয়াত তোমালোকক প্ৰথমতে উত্তৰ লিখিবলৈ দিছে কত দিছে যে বাহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম আহাচোন লিখো উত্তৰত লিখিবা বাহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম হ'ল টকা আৰু গগনা পিছলৈ যাওঁচোন আহা খত দিছে যে ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম আহাচোন লিখো যে উত্তৰত লিখিবা ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম হ'ল ফুলদানি আৰু জাপি ইয়াৰ পিছলৈ যাওঁ আহা এই গত দিছে যে তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম আহাচোন তাঁতশালত ব্যৱহাৰ কৰা চাৰিবিধ সঁজুলিৰ নাম লিখো উত্তৰত লিখিবা তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম হ'ল চেৰেকী উঘা ৰাজ আৰু মহুৰা ইয়াৰ পিছত 2 নম্বৰত তোমালোকক দিছে যে তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা ইয়াত তোমালোকক ঠাইসমূহৰ নামসমূহ দিছে শুৱালকুছি কাছাৰ নলবাৰী আৰু ঢকুৱাখানা আহাচোন লিখো উত্তৰত লিখিবা শুৱালকুছি পাট মুগা কাপোৰৰ কাৰণে বিখ্যাত কাছাৰ পাটি আৰু বেতৰ সামগ্ৰীৰ কাৰণে বিখ্যাত নলবাৰী জাপি বাঁহ বেতৰ সামগ্ৰীৰ কাৰণে বিখ্যাত আৰু ঢকুৱাখানা হৈছে পাট মুগা কাপোৰৰ কাৰণে বিখ্যাত ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত 3 নম্বৰত দিছে যে তলত দিয়া সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় কিছুমান সামগ্ৰীৰ নামসমূহ দিয়া আছে আৰু সেই সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় আমি লিখিব লাগে আহাচোন লিখো কত দিছে বিচনী গৰমত বা লবলৈ আমি গৰম হলে বিচনী ব্যৱহাৰ কৰো নহয়নে বাৰু খত মুঢ়া আমি বহিবলৈ ব্যৱহাৰ কৰো গত চালনী আমি চাউল চালিবলৈ ব্যৱহাৰ কৰো ঘত জাপি আমি সজাবলৈ ব্যৱহাৰ কৰো কিন্তু জাপিৰ প্ৰধান কাম হৈছে ৰ'দ বৰষুণৰ পৰা বাচিবলৈ পুৰণি কালত মানুহে আৰু বৰ্তমানৰ মানুহেও যেতিয়া পথাৰত কাম কৰে তেতিয়া বিশেষকৈ এই জাপি ব্যৱহাৰ কৰে কাৰণ জাপিটো মূৰত পিন্ধে নহয়নে বাৰু হাতৰ ব্যৱহাৰ ইয়াত নহয় গতিকে জাপিটো মূৰত পিন্ধি কাম কৰিবলৈ সহজ গতিকে এই জাপি ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে ব্যৱহাৰ কৰা হয় উঙত জাকৈ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয় চট উঘা সূতা কাটিবলৈ ব্যৱহাৰ কৰা হয় গতিকে তোমালোকে এনেদৰে উত্তৰসমূহ লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা 4 দিছে ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা এতিয়া চোৱাচোন এয়া ক অংশ আৰু এয়া খ অংশ ক অংশত বিভিন্ন সঁজুলিৰ নাম দিয়া আছে আৰু এই সঁজুলিবোৰৰ ব্যৱহাৰসমূহ এই খ অংশত দিয়া আছে গতিকে আমি ক অংশৰ লগত খ অংশ মিলাব লাগে আহাচোন মিলাও গগনা কি বাৰু গগনা হৈছে বাঁহৰ এবিধ বাদ্য গতিকে আমি এনেদৰে আস্তানি মিলাম চেপা কি বাৰু চেপাৰে কি কৰা হয় চেপাৰে মাছ ধৰা হয় গতিকে মাছ ধৰা এবিধ সঁজুলি গতিকে এনেদৰে আস্তানিম জুৱলি ক'ত ব্যৱহাৰ কৰা হয় বাৰু খেতি পথাৰত নহয়নে বাৰু গতিকে জুৱলি হৈছে খেতিৰ এবিধ সঁজুলি এনেকৈ আস্তানিম জপা কি আছিল বাৰু হয় জপা হৈছে কাপোৰ কানি ভৰাই থোৱা যতন পুৰণি কালত মানুহে জপা ব্যৱহাৰ কৰিছিল নহয়নে বাৰু গতিকে আমি এনেদৰে আস্তানিলো দুলি কিয় ব্যৱহাৰ কৰা হয় বাৰু দুলিত কি কৰা হয় ধান মাহ আদি থোৱাৰ যতন দুলি হৈছে ধান মাহ আদি থোৱাৰ যতন ইয়াৰ লগতে ধাৰি কিয় ব্যৱহাৰ কৰা হয় চোৱাচোন বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন হয় গতিকে এনেদৰে আমি ক অংশৰ লগত খ অংশসমূহ আস্তানি মিলালো গতিকে মৰমৰ অকনিহত এই 4 নম্বৰ প্ৰশ্নৰ লগে লগে তোমালোকৰ এই অনুশীলনীৰ অংশটিও ইমানতে অন্ত পৰিল
গতিকে আশা কৰিছো এই গোটেই পাঠটিত তোমালোকক যিখিনি শিকালো সকলোখিনি তোমালোকে ভালদৰে বুজি পাইছা গতিকে পৰৱৰ্তী পাঠ লৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ